আমাক মিডিল ক্লাছ মানুহ কি লাগিছিল আমাক মিডিল ক্লাছ মানুহ সকাহ লাগে আমাক কৈছে ঠিক আছে মিয়াটো হাতাই দে তহঁতে গতিকে তো আমি নিদিলোঁ কংগ্ৰেছত ভোট তাৰপিছত আমাক সকাহ কেনেকৈ দিলে দিয়াই নাই এতিয়ালৈকে অ'কে বহুত প্লেনিং কৰি আছে বহুত ধৰণৰ প্লেন কৰি আছে গুজৰাটী বিজনেছমেন কেইটামানক আনি কেনে বহাব সেইটো এটা প্লেন চলি আছে সেইটোত আমাৰ একো অসুবিধা নাই বস্তুৰ দাম কমিব লাগে মুঠতে যাতে মিডিল ক্লাছ মানুহে আৰ্ণ কৰি ইনকাম কৰি কেনে 2 পইচা বচাব পাৰে তাতে আহিল আকৌ আমাৰ মিডিয়া এতিয়া নেশ্যনেল মিডিয়াকতো নাযাওঁৱে নেশ্যনেল মিডিয়াক বাদ দি দিলোঁ ষ্টেট মিডিয়া আমাৰ যোনটো ৰিজনেল অসমৰ মিডিয়া হাউচ কেইটাৰ এই বিষয়ত কোনো ধৰণৰ খবৰ নাই গছকেইডাল কাটা যোৱাৰ পিছত গছৰ ওচৰত থিয় হৈ যাব হয়নে ক'ৰবাত বানপানী হোৱাৰ পিছত বানপানী হোৱা জেগাটোত থিয় হৈ যাব সেনেকে হয় নেকি ৰাইজক আহি কেনে সোধক যে কি চলি আছে আৰু ৰাইজৰ বিপদটো মিনিষ্টাৰ বা আপোনাৰ বিধায়কসকলৰ কাণলৈকে যাই পৰা দায়িত্বটো কাৰ থাকে এইটো মিডিয়াই পেলাব পাৰিব চবেতো আৰু এনেকৈ ভিডিঅ' বনাই কৈ থাকিব নোৱাৰে যোৱাকালিৰ পৰা ইলেক্ট্ৰিচিটিত 28 পইচা বাঢ়িছে দাম আপোনালোকে গম পায় আচ্ছা ঠিক আছে আমাক কি কোৱা হৈছিল আমাক ভোট দিওঁতে কোৱা হৈছিল মিয়া হটাও দেশ বচাও আমি কি কৰিলোঁ আমি বিজেপিত ভোট দি দিলোঁ তাৰ পিছত আহিল খেলখন এতিয়া যুদ্ধ হ'ল ৱাৰ ক্ৰাইচিছ আহিল তেলৰ দাম বাঢ়িল ক্ৰুড অইলৰ দাম বাঢ়িছে কৈছে যে ডিজেলৰ দাম বাঢ়িল পেট্ৰলৰ দাম বাঢ়িল এলপিজিৰ দাম বাঢ়িল অ'কে ফাইন এলপিজিৰ দাম বাঢ়িল কেনেকৈ বাঢ়ি আছে ষ্টেপ বাই ষ্টেপ বাঢ়ি আছে এতিয়া আপোনালোকে এইটো আননটিচ হৈ গ'ল বিকজ এইটোৰ ক্ষেত্ৰত কোনো ধৰণৰ নিউজ দেখা পোৱা নাযায় এতিয়া যোৱাকালিৰ পৰা ইলেক্ট্ৰিচিটিত 28 পইচা বাঢ়িল অসমত মানুহে ভাবিব 28 পইচা চিগাৰেট খাই দিওঁ দেখোন আমি 10 টকা 12 টকাত মানে গোল্ডফ্লেকৰ দামতো 2 টকা বাঢ়িছে এতিয়া 28 পইচাত লাগি আছে চাওক 28 পইচাটো আপোনাৰ বা মোৰ বা যোনে যোনে তাৰ কাৰণে মতলব নহ'ব পাৰে কিন্তু 28 পইচা বঢ়ি যোৱাৰ লগে লগে এইটো মিডিল ক্লাছ মানুহৰ মাথাত মাৰা হয় যেনেকৈ এলপিজিৰ দাম বাঢ়িছে এলপিজি ক্ৰাইচিছ এতিয়াও নাই বুলিতো ক'ব নোৱাৰে ক্ৰাইচিছ চলি আছে পেট্ৰল ডিজেলৰ দাম বাঢ়িছে প্ৰত্যেকজন মানুহে যোনে যোনে বাইকত তেল ভৰাই আছে গাড়ীত তেল ভৰাই আছে সি বুজি আছে এইটো ঠিক আছে এইটো কোনো ধৰণৰ পাৰ্টি প্ৰপাগেণ্ডা নহয় এইটো আমি পাৰ্টিৰ বিষয়ে কোৱা কথা নহয় আমাক মিডিল ক্লাছ মানুহ কি লাগিছিল আমাক মিডিল ক্লাছ মানুহ সকাহ লাগে আমাক কৈছে ঠিক আছে মিয়াটো হাতাই দে তহঁতে গতিকে তো আমি নিদিলোঁ কংগ্ৰেছত ভোট তাৰপিছত আমাক সকাহ কেনেকৈ দিলে দিয়াই নাই এতিয়ালৈকে অ'কে বহুত প্লেনিং কৰি আছে বহুত ধৰণৰ প্লেন কৰি আছে গুজৰাটী বিজনেছমেন কেইটামানক আনি কেনে বহাব সেইটো এটা প্লেন চলি আছে সেইটোত আমাৰ একো অসুবিধা নাই বস্তুৰ দাম কমিব লাগে মুঠতে যাতে মিডিল ক্লাছ মানুহে আৰ্ণ কৰি ইনকাম কৰি কেনে 2 পইচা বচাব পাৰে তাতে আহিল আকৌ আমাৰ মিডিয়া এতিয়া নেশ্যনেল মিডিয়াকতো নাযাওঁৱে নেশ্যনেল মিডিয়াক বাদ দি দিলোঁ ষ্টেট মিডিয়া আমাৰ যোনটো ৰিজনেল অসমৰ মিডিয়া হাউচ কেইটাৰ এই বিষয়ত কোনো ধৰণৰ খবৰ নাই গছকেইডাল কাটা যোৱাৰ পিছত গছৰ ওচৰত থিয় হৈ যাব হয়নে ক'ৰবাত বানপানী হোৱাৰ পিছত বানপানী হোৱা জেগাটোত থিয় হৈ যাব সেনেকে হয় নেকি ৰাইজক আহি কেনে সোধক যে কি চলি আছে আৰু ৰাইজৰ বিপদটো মিনিষ্টাৰ বা আপোনাৰ বিধায়কসকলৰ কাণলৈকে যাই পৰা দায়িত্বটো কাৰ থাকে এইটো মিডিয়াই পেলাব পাৰিব চবেতো আৰু এনেকৈ ভিডিঅ' বনাই কৈ থাকিব নোৱাৰে চব মিডিল ক্লাছ মানুহক কওঁ যে আপোনালোকে যুদ্ধ কৰিব নালাগে কোনো ধৰণৰ প্ৰটেষ্ট কৰিব নালাগে কিন্তু কথাটো হ'ল কি যেতিয়া দাম বাঢ়ে বস্তুৰ যেতিয়া ৰাম টাঙোন পৰে তেতিয়া আপোনালোকে প্ৰশ্ন কৰক যে আপুনি কৈছিল যে বস্তুৰ দাম কমাব বস্তুৰ দাম কমাওক নহ'লে কিন্তু এই প্ৰচেছটো চলি যাই থাকিব আৰু মিডিল ক্লাছটো এতিয়া বৰ্তমান মিডিল ক্লাছ হৈ থকা নাই এতিয়া নামি গৈছে গতিকে এই বস্তুটো বিৰাট ভয়ানক পৰিস্থিতি আনিব